নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই যিটো বিষয় শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ভালকৈ শুনক, কাৰণ এই তাৰিখ অৰ্থাৎ 2026 চনৰ 22 ফেব্ৰুৱাৰী কেৱল সাধাৰণ দিন নহয়, ই আপোনাৰ ভাগ্য পৃষ্ঠাত এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। আকাশত গ্ৰহবোৰৰ গতি সলনি হৈ আছে, আৰু যেতিয়া প্ৰেম, সমৃদ্ধি, আৰাম, শিল্প, ধন সম্পত্তিৰ গ্ৰহ শুক্ৰই নিজৰ স্থান সলনি কৰে, তেতিয়া ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ জীৱনত পৰে। আজিৰ দিনটোতে শুক্ৰই শতবিশা নক্ষত্ৰ এৰি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। এই পৰিৱৰ্তন সাধাৰণ নহয়, ক্ৰমান্বয়ে স্থবিৰ পৰিস্থিতি ত্বৰান্বিত কৰিব। ই সম্পৰ্কত ভুল বুজাবুজি দূৰ কৰিব, আৰু ই কেৰিয়াৰ আৰু বিত্তীয় বিষয়ত নতুন আশা জগাই তুলিব। আৰু বন্ধুসকল, এই প্ৰৱেশৰ দ্বাৰা আটাইতকৈ বেছি ইতিবাচক প্ৰভাৱ পৰিব পৰা ৰাশিটো হ'ল মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশি জাতক জাতিকা, তেন্তে বুজি লওক যে বিশ্ব ব্ৰহ্মাণ্ডখনে আপোনাৰ বাবে এটা নতুন অধ্যায় মুকলি কৰিবলৈ সাজু হৈছে। কিছুদিন ধৰি থকা বাধাবোৰ, কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ পুৰস্কাৰ পোৱা, নগল সম্পৰ্কত দূৰত্ব বা ঠাণ্ডা আছিলে, আপোনাৰ কেৰিয়াৰত বাধা বা বিভ্ৰান্তিৰ সৃষ্টি কৰিছিলে, এতিয়া লাহে লাহে কথাবোৰ আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। গ্ৰহসমূহে ইংগিত দিয়ে যে গতিবেগ ঘূৰি আহিব, আত্মবিশ্বাস বৃদ্ধি পাব, আৰু আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব। আজিৰ বিষয়ত ভিডিঅ'টোত আমি গভীৰভাৱে ডুবি যাম। কি নতুন কেৰিয়াৰৰ সুযোগে আপোনাৰ দুৱাৰত টুকুৰ মাৰিব পাৰে, আপোনাৰ আৰ্থিক অৱস্থাৰ কিমান উন্নতি হ'ব, আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত কি ইতিবাচক পৰিৱৰ্তন আহিব, মানসিক চাপ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব, আৰু শেষত কি সৰু কিন্তু ফলপ্ৰসূ ব্যৱস্থাই এই শুভ সময়ক আৰু অধিক শক্তিশালী কৰি তুলিব। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই এনে এটা সমাধান শ্বেয়াৰ কৰিম যিয়ে এই সমগ্ৰ প্ৰৱেশৰ সুবিধা বহু গুণে বৃদ্ধি কৰিব পাৰে। গতিকে বিতংভাৱে জানো আহকচোন, এই শুক্ৰ নক্ষত্ৰ পৰিৱৰ্তনে মেঘ ৰাশিৰ বাবে কি সূচায়। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, জ্যোতিষত শুক্ৰ সুখ, প্ৰেম, আকৰ্ষণ, শিল্প, বিলাসিকতা, ধন সম্পত্তিৰ কাৰক হিচাপে গণ্য কৰা হয়। য'ত শুক্ৰ শক্তিশালী, তাতেই জীৱনত উজ্জ্বলতা আৰু আনন্দ আনে। শুক্ৰই যেতিয়া নক্ষত্ৰমণ্ডল সলনি কৰে, তেতিয়া ই কেৱল গ্ৰহ পৰিৱৰ্তন নহয়, ই জীৱনৰ আৱেগিক আৰু বস্তুগত দিশৰ পৰিৱৰ্তনৰ সংকেত দিয়ে। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ যদি চাওঁ, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ হৈছে স্থিৰতা, গভীৰতা আৰু আধ্যাত্মিক সচেতনতাৰ নক্ষত্ৰমণ্ডল। এই নক্ষত্ৰমণ্ডলে জটিল পৰিস্থিতি পৰিষ্কাৰ কৰি ক্ৰমান্বয়ে স্থিৰতা আনিবলৈ কাম কৰে। শুক্ৰ যেতিয়া ইয়াত উপস্থিত হয়, স্থবিৰ কথোপকথন আৰম্ভ হয়, অসমাপ্ত কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰে, আৰ্থিক পৰিস্থিতিৰ ভাৰসাম্য, মানসিক স্পষ্টতা লাভ কৰা হয়, আৰু এই কাৰণেই এই সময় মেঘ ৰাশিৰ বাবে সকাহ বুলি প্ৰমাণিত হ'ব পাৰে। মেঘ ৰাশিৰ ওপৰত বিশেষ আমি যদি প্ৰভাৱ চাওঁ, এতিয়া 2026 চনৰ 22 ফেব্ৰুৱাৰীৰ পিছত মেঘ ৰাশিৰ কি পৰিৱৰ্তন হ'ব পাৰে সেই বিষয়ে আমি বিতংভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে আজি আমি যদি চাওঁ 1 নম্বৰ সম্পৰ্কৰ উন্নতি। যদি কিছু সময়ৰ বাবে আপোনাৰ পত্নীৰ পৰা দূৰত্ব আছিল, আপোনাৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হৈছিল, আপোনাৰ পৰিয়ালত উত্তেজনা আছিল, এতিয়া কথা বতৰাৰ জৰিয়তে কথাবোৰ স্পষ্ট হ'বলৈ আৰম্ভ কৰিব। পুৰণি ক্ষোভৰ অন্ত পৰিব পাৰে, যোগাযোগৰ উন্নতি হ'ব, সম্পৰ্কবোৰ মধুৰ হৈ পৰিব, নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে, সামাজিক বৃত্ত সম্প্ৰসাৰিত হ'ব, নতুন মানুহ লগ পাব, আৰু এই নতুন যোগাযোগবোৰ আপোনাৰ ভৱিষ্যতৰ কামৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। 2 নম্বৰ আমি চাওঁ আহক কেৰিয়াৰৰ গতিবেগ। যদি কাম স্থবিৰ হৈ পৰিছিল বা পদোন্নতি পলম হৈছিল, তেতিয়া গতিবেগ ক্ৰমান্বয়ে ঘূৰি আহিব। স্থবিৰ হৈ থকা প্ৰকল্পসমূহ আগবাঢ়ি যাব, নতুন দায়িত্ব লাভ কৰিব পাৰে, সাক্ষাৎকাৰৰ সফলতা হ'ব পাৰে, ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হ'ব। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। চিন্তাশীল
পদক্ষেপে আপোনাক আগুৱাই লৈ যাব। প্ৰিয় দৰ্শক 3 নম্বৰ যদি চোৱা হয় আৰ্থিক ব্যৱস্থা। আৰ্থিক অৱস্থা যদি চাওঁ শুক্ৰ হৈছে ধনৰ কাৰক, গতিকে আৰ্থিক উন্নতিৰ লক্ষণ দেখা যাব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে, বিনিয়োগ লাভজনক হ'ব পাৰে, অতিৰিক্ত আয়ৰ সৃষ্টি হ'ব পাৰে, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। ইম্পচিবল আপোনাৰ যিটো বৃহৎ বিনিয়োগ নকৰিব। আজি যিটো আপোনাৰ ধৰি লওক অযথা আপুনি বৃহৎ বিনিয়োগ আপুনি কৰিবলৈ মানা কৰিছে। আৰু মানসিক অৱস্থা যদি আমি চাওঁ, অতীতত যি উদ্বিগ্নতা অনুভৱ কৰিছিল সেই উদ্বেগ কমি যাব, আত্মবিশ্বাস বাঢ়িব, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব, স্থিৰতা বৃদ্ধি পাব, আপুনি অধিক স্পষ্ট আৰু সুষম অনুভৱ কৰিব। প্ৰিয় দৰ্শক 5 নম্বৰ আমি যদি চাওঁ স্বাস্থ্যৰ দিশটো যদি চোৱা হয়, 5 নম্বৰ স্বাস্থ্যৰ দিশ যদি চাওঁ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় সাধাৰণতকৈ ভাল হ'ব, মানসিক চাপ কমি যাব আৰু শাৰীৰিক শক্তিও বৃদ্ধি পাব, টোপনি ভাল হ'ব, ভাগৰ কমি যাব, ইতিবাচক চিন্তা বাঢ়িব। আপুনি সাৱধানতা কিছুমান সাৱধান লাগিব আপোনাৰ। যেনে ধৰি লওক আজি যদি সময় ভাল, অৱশ্যে আপোনাৰ খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, যুক্তিৰ পৰা আঁতৰি থাকক, অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক, আনৰ কথাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ধৈৰ্যই হ'ব আপোনাৰ সৰ্বোচ্চ শক্তি। আৰু মেষ ৰাশিৰ বাবে আমি যদি বিশেষ প্ৰতিকাৰ আমি যদি চাওঁ, শুকুৰবাৰে বগা কাপোৰ পিন্ধিব, ওম শুক্ৰাই নমঃ 108 বাৰ আপুনি মন্ত্ৰ আবৃত্তি কৰক, দুখীয়া ছোৱালী এজনীক আপুনি মিঠাই দান কৰক আৰু লক্ষ্মী দেৱীক পাৰিলে পূজা কৰক। প্ৰিয় দৰ্শক যদি 2026 চনৰ 22 ফেব্ৰুৱাৰীৰ পিছৰ সময়ছোৱাই সেই মেষ ৰাশিৰ বাবে সকাহ আৰু উন্নতিৰ ইংগিত দিয়ে। সম্পৰ্কবোৰ স্পষ্ট হৈ পৰিব, কেৰিয়াৰৰ গতিবেগ ঘূৰি আহিব, আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, মানসিক ভাৰসাম্য শক্তিশালী হ'ব। এই সময়ে আপোনাৰ পক্ষত মাত্ৰ সংযম আৰু ধৈৰ্য বজাই ৰাখিব। প্ৰিয় দৰ্শক, যিহেতু আজি আপোনাৰ নক্ষত্ৰ আজি পৰিৱৰ্তনে আজি ক'বলৈ গ'লে আপোনাৰ জীৱনত আজি বহুখিনি পৰিৱৰ্তন হ'বলৈ গৈ আছে, আৰু গতিকে এয়া আছিলে আজি মেষ ৰাশিত আমি নক্ষত্ৰ পৰিৱৰ্তন, শুক্ৰ দেৱৰ আজি নক্ষত্ৰ পৰিৱৰ্তনৰ যি ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আৰু পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু কমেণ্টত জয় শুক্ৰাই নমঃ আপুনি লিখিব পাৰে, বা জয় শুক্ৰদেৱ আপুনি কমেণ্ট কৰিব পাৰে। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।